গাভৰু ছোৱালী গাত এতিয়া কৃষ্ণ ওলাইছে বোলে কি কব আপুনি হয়নে জিন্দা ভগৱান ওলোৱাটো হয়নে বাৰু জিন্দা ভগৱান ওলাইছে হয়নে মৰিগাঁৱত ওলাইছে মৰিগাঁৱৰ ৰাসত কৃষ্ণলম্ভা বুলি দাবী কৰা যুৱতীগৰাকীক ইতিমধ্যে 12খন গাঁৱৰ ৰাইজে ভাৱে ভক্তিৰে শিৱকুণ্ডত ভগৱানক বিদায় দিছে সামাজিক মাধ্যমত বিভিন্ন ব্যক্তিৰ বিভিন্ন মতামতৰ পিছত এতিয়া সাধাৰণ জীৱন কটাইছে যুৱতীগৰাকীয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়কাৰৰ সময়ত এনে ধৰণৰ ঘটনাই অন্ধবিশ্বাস বুলি একাংশক গৈ অহাৰ সময়তে ভাইৰেল গোবিন্দ ককাই নিজাববীয়াকৈ মত প্ৰকাশ কৰিছে গোবিন্দ ককাই এই ঘটনাক একেবাৰে মিছা বুলি দাবী কৰিছে নহয় নেকি ফাকি 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 হয় নেকি এই ফাকি কৃষ্ণ ফাকি 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 ককা মানুহ এজনীয়ে তাকে ফাকি বুলি কবলৈ যাওঁতে মানুহজনীক 20,000 টকা দিয়ে দিয়ে মোৰ মায়েকে হয়নে হয়নে সব ফাকি বাবা জগতৰ ভগৱান মাইকী গা লম্বিবলৈ ইমান সহজ মাইকী গা শুনছ কৃষ্ণ লম্বিছে বুলি তেওঁলোকে দাবী কৰিছে নাই লোৱা নেকি কৃষ্ণ প্ৰমাণ দিয়ক বলক মই লৈ বলক সঁচাকে বিষ্ণু লম্বিছে নে নাই তাই গাত মই পৰীক্ষা কৰিম আপুনি পৰীক্ষা কৰিব পাৰিব তিনটা তুলসী পাত 3ডাল জবৰি বন 3টা চাউল আৰু 9পা ফুল মই ইয়াত লৈ থাকিম তাক ক'ব লাগে ইয়াত কি আছে নাই এতিয়া এৰি গ'ল বুলি শুনিছো বাৰু এতিয়া এৰি গ'ল বুলি কৈছে কৃষ্ণ বাদ দিয়া বাবা সব বিষ্ণু সবৰা পাৰি ফাকি আপুনি কৰোণা ফাকি হয় নেকি কৰোণা নিচিনা নেকি তেনেহ'লে কৰোণা সতে একেই মানে একেই জাৰিবলৈ আপুনি যাবনে কি জাৰিবলৈ আপুনি যাবনে যাম তাই মই পৰীক্ষা কৰিম কৃষ্ণ তাইক মই পৰীক্ষা কৰিম মই কি নাম জানা কি ল'ব হাতামুঠিত হয় 3টা তুলসী পাত হয় 3ডাল জবৰি বন হয় আৰু 3পা ফুল 3 বনত 3পা ফুল বাহ এইটো কি আছে ক এতিয়া বোলে কৃষ্ণ নাচিছে কৃষ্ণ নাচি পেলাই বোলে ভগৱান ওলাইছে গাত ক'ব লাগিব মই ইয়াত লৈ যাম যদি কয় তেতিয়া মই মানি ল'ম যদি নকয় আপুনি আজিকালি বেজালি কামবিলাক কৰে নাই বেজালি কৰে নাই কৰে কৰো কৰে কি হয় তোক কি দৰকাৰ এইবোৰ নাই কৰাটো কয় সঁচাটো সঁচাই হয় ন লুকাই নাথাকে ন সঁচাবিলাক সঁচাবিলাকতো কথা নাই হে সেইফালে আছে